সকলোকে সুপ্ৰভাত জনাই আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছো। আজি হৈছে 9 মাৰ্চৰ ৰাতিপুৱা খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে আগন্তুক ২৬ নিৰ্বাচনৰ মিত্ৰতা কেন্দ্ৰক লৈ। তো এতিয়া মিত্ৰতা হ'ব বুলি ভাবি আছিলে সকলোৱে, আৰু যি বিজেপি শাসনক তেওঁলোকে সেইখিনি এবাৰ শেষৰ বাৰৰ বাবে তেওঁলোকক নাইকিয়া কৰি দিবৰ বাবে এইখিনি তেওঁলোকে একত্ৰিত হোৱাৰ কথা আছিলে, কিন্তু মিত্ৰতা নহ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকৰ সেইখিনি মাজত মিত্ৰতা প্ৰসংগ ভালদৰে উল্লেখেই নহ'ল। আৰু এতিয়া গৌৰৱ ৰকিবুল আকুগুজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ। অখিল গগৈ ডাঙৰীয়াই ডাঙৰ মন্তব্য কৈছে যে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ যি আকুগুজ মনোভাৱ স্থিতিৰ বাবে মিত্ৰতা ভংগ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। কাৰণ কেলে তেওঁলোকে যিদৰে বিচাৰিছে আমিতো বহুতখিনি এনেদৰে সহ্য কৰিছোঁ আৰু আমি বহুত বেছি সহ্য কৰিব নোৱাৰোঁ, কিন্তু শেষত গৈ এই যে গৌৰৱ গগৈ আৰু ৰকিবুল যি হুছেইনৰ যি আকুগুজ মনোভাৱ, সেইবাবে সেই স্থিতিৰ বাবে আমাৰ এতিয়া মিত্ৰতা ভংগ হ'ল, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে গৌৰৱ গগৈ যি বডি লেংগুৱেজে আমাক বহুত বেছি আঘাত দিলে, অখিল গগৈ ডাঙৰীয়াই সেইটো মন্তব্য কৰিছে। কাৰণ কেলে আমি যেনেদৰে সেইখিনি সহ্য কৰি আছিলোঁ, আমি যিমানখিনি তেনেদৰে পাৰিছিলোঁ আমাৰ ফালৰ পৰা কৰিছিলোঁ। কাৰণ কেলে আগন্তুক যি ২৬ নিৰ্বাচন আহি আছে, নিৰ্বাচনত যাতে বিজেপিক পৰাস্ত কৰিব পাৰি, সেইটো আমি মিত্ৰতা হৈ ল'লে সকলোখিনি তেনেদৰে তেওঁলোকক পৰাস্ত কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া আমাৰ যি উদ্দেশ্য আছিলে সেইখিনিক তেওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়াই যি বডি লেংগুৱেজ, কথা কোৱা যি ষ্টাইল, এই মিত্ৰতা প্ৰসংগত সেইটোৱে আমাক বহুত বেছি আঘাত দিলে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে তেওঁলোকে। নেক্সটটো খবৰ হৈছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছিলে যে মোৰ সমষ্টিত এতিয়া এই মৰিয়নি সমষ্টিত যোনেই নাহক, কোন সৰু ছোৱালী বা টকটকীয়া হ'লেই নহ'ব। এইখিনি ক্ষেত্ৰত মই ক'ৰ পৰা আহিছে নাজানো, ৰাইজৰ দলৰে নে জাতীয় পৰিষদৰে নে, সেইখিনি মোৰ ইমান এটা তেনেদৰে সেইখিনি মই চোৱা নাই। এনেদৰে কটাক্ষ কৰিছিলে ডক্টৰ জ্ঞানেশী বৰাক। আৰু এতিয়া তাৰ প্ৰত্যুত্তৰ দিছে মোৰ বয়স ৩৪ বছৰ নহয়, ৩৪ বছৰ, মই সৰু ছোৱালী নহয়। ডক্টৰ জ্ঞানেশী বৰাই কৈছে মোৰ বয়স ৩৪ বছৰ, মই সৰু ছোৱালী নহয়, আৰু এইখিনি ক্ষেত্ৰত মই জানো কেনেদৰে কি কৰিব লাগে। ডক্টৰ জ্ঞানেশী বৰাই এইখিনি মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদৰ জয়াই অসম বুলি কোৱাৰ অধিকাৰ নাই। তো এইখিনি ক্ষেত্ৰত শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে যে অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদত জয়াই অসম বুলি কোৱাৰ অধিকাৰ নাই বুলি শৃংখল চলিহাই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এইবাৰ চামগুৰিত মুখ্যমন্ত্ৰী 14 পুৰুষ আহিলেও জিকিব নোৱাৰে। এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ দি কৈছে, আৰু এইখিনি ক্ষেত্ৰত কটাক্ষও কৰা তেনেদৰে সেইখিনি পৰিলক্ষিত হৈছে যে এইবাৰ যদি চামগুৰিত বিধানসভা নিৰ্বাচনত চামগুৰিত আহে মুখ্যমন্ত্ৰী 14 পুৰুষ আহিলেও জিকিব নোৱাৰে বুলি ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰী যোনে নাহক বা মুখ্যমন্ত্ৰী স্বয়ং আহিলেও এইবাৰ এইখিনি এই যি চামগুৰিত জিকিব নোৱাৰে বুলি ৰকিবুল হুছেইন ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত হাজাৰ লোক এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে যি জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ লৈ আছে, আৰু অংশগ্ৰহণ কৰোঁতে তাত দেখা গৈছে যে হাজাৰ লোক আৰু লোকে লোকাৰণ্য হৈ পৰিছে। জনসমুদ্ৰত পৰিণত হৈছে জন আশীৰ্বাদ যাত্ৰা। নেক্সটটো খবৰ হৈছে PM কিষাণৰ। এতিয়া মই প্ৰত্যেকটো ভিডিঅ'তে প্ৰায় এইখিনি কৈ আহিছোঁ এইবাবে যে আপোনালোকৰ PM কিষাণৰ এই যি 22 নম্বৰ কিস্তি অতি সোনকালে এতিয়া এইটো মাহতে আপোনালোকে পাবলৈ গৈ আছে। তাৰ আগে আপোনালোকে PM কিষাণৰ যি কৃষক পঞ্জীয়ন আৰু ইয়াৰ সমান্তৰালকৈ আটাইতকৈ গুৰুত্বপূৰ্ণটো হৈছে KYC, বা আপোনালোকৰ যদি লেণ্ড চিডিং, আপোনালোকৰ মাটি কিবা এটা খেলি মেলি হৈ আছে তেনেহ'লে অতি সোনকালে আপোনালোকে এইটো ঠিক কৰি লওক, নহ'লে আপোনালোকে 22 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা হ'ব পাৰে। এতিয়ালৈকে কোনো ধৰণৰ কেতিয়া দিব ইয়াক লৈ ঘোষণা কৰা নাই, কিন্তু এই মাহতে আপোনালোকে পোৱা বহুত বেছি সম্ভাৱনা আছে PM কিষাণৰ 22 নম্বৰ কিস্তি। নেক্সট খবৰ হৈছে অহা কাইলৈ সোমাব প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত 9,000কৈ টকা। অৰুণোদয় আঁচনি যিসকলে পাই আহিছে এতিয়া মহিলাসকলৰ বাবে বহুত বেছি ভাল খবৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে ৰাতিপুৱা কাইলৈ 10:30 বজাত প্ৰায় 40 লাখ মহিলাই 9,000কৈ টকা পাব একাউণ্টত। তো হয়, বহুত এটা বেছি ভাল খবৰ। কাইলৈ 10:30 বজাত পাব মহিলাসকলে 9,000 টকাকৈ।
নেক্সটটো ক'ব হৈছে মামাৰ দৰে মুখ্যমন্ত্ৰী আগতে কেতিয়াও দেখা নাছিলোঁ। এতিয়া যিহেতু জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰি আছে আৰু অংশগ্ৰহণ কৰোঁতে এইখিনি কোৱা দেখা গৈছে যে এই যি মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কামবোৰ কৰিছে বা যেনেকৈ সেইখিনি সকলোখিনি কাম আগুৱাই লৈ গৈছে আৰু আগতে আমি কেতিয়াও দেখা নাছিলোঁ। সাধাৰণ জনতাই মন্তব্য কৰিছে, তেওঁলোকক সোধা গৈছিলে আৰু এইখিনি ক্ষেত্ৰত মামাৰ দৰে মুখ্যমন্ত্ৰী আগতে কেতিয়াও দেখা নাছিলোঁ বুলি সাধাৰণ জনতাই সেইখিনি মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিবাসীক এটুপি পানীও দিব পৰা নাই। তো এতিয়া এইখিনি ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কটাক্ষ কৰিছে, ক'লে কি হ'ব ইমান দিন শাসন কৰিছোঁ বা ইমান দিন মোক সকলোৱে ভাল পায় বুলি, কিন্তু যে এতিয়ালৈকে তেওঁলোকক এটুপি পানীয়ে যোগান ধৰিব পৰা নাই, এইখিনি ক্ষেত্ৰত জ্ঞানশ্ৰী বৰাই কটাক্ষ কৰা তেনেদৰে দেখা গৈছে। নেক্সটটো খবৰ হৈছে আমি কেৱল ত্যাগ কৰিছিলোঁ। অখিল গগৈ ডাঙৰীয়াই কৈছে যে যি মিত্ৰতা প্ৰসংগ যিহেতু তেওঁলোকৰ মাজত সেইখিনি চলি আছিল, আমি মাত্ৰ এইখিনি যেন আমাক কৈ আছে আমি একো কৰা নাই বা কিবা, কিন্তু আমি কেৱল ত্যাগহে কৰিছিলোঁ, বহুত ত্যাগ কৰিছিলোঁ বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। ধিং সমষ্টিৰ বাবে ভংগ হ'ল মিত্ৰতা, আৰু এইটো ক্ষেত্ৰত সকলোৱে জানে যে আমি বিচাৰি আছিলোঁ, আমি কৈছোঁ যে ধিং সমষ্টিটো আমাক দিব লাগে বুলি, আৰু ধিং সমষ্টিৰ বাবে শেষত তেওঁলোকৰ মিত্ৰতা ভংগ হ'ল বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে 11 মাৰ্চত দিয়া হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথম পৰ্যায়ত যিসকলে পাই আছিলে টকা, তেওঁলোকক 25,000 যুৱক যুৱতীক দিছিলে, তেওঁলোকক সেইখিনি দ্বিতীয় কিস্তি ধন তেওঁলোকক দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী পৰাজয় নিশ্চিত। তো এইবাৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী মহোদয় পৰাজিত নিশ্চিত। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেৱে তেনেদৰে সেইখিনি মন্তব্য কৰিছে। মীৰা বৰঠাকুৰে কৈছে যে মুখ্যমন্ত্ৰী এইবাৰ পৰাজয়টো নিশ্চিত, কাৰণ তেওঁ কি কৰিছে কি নাই কৰা সকলোৱে এইখিনি দেখি আছে। নেক্সট খবৰ হৈছে মই 8 ফেব্ৰুৱাৰীতে গম পাইছিলোঁ মিত্ৰতা নহয় বুলি। এইখিনি ক্ষেত্ৰত ডাঙৰ মন্তব্য আগবঢ়াইছে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মইতো 8 ফেব্ৰুৱাৰীতে গম পাইছিলোঁ আৰু কৈছোঁ যে ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা নহয় বুলি। নেক্সটটো খবৰ হৈছে T20 বিশ্বকাপৰ ফাইনেলত জয়লাভ ভাৰতৰ। বহুতে এটা বেছি ভাল খবৰ আমাৰ বাবে, ভাৰতে জয়লাভ কৰিলে, নিউজিলেণ্ডক পৰাস্ত কৰিলে যোৱাকালি। নেক্সটটো খবৰ যে বিজেপি শাসনৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে। তো এইখিনি মন্তব্য আগবঢ়াইছে ডক্টৰ হৰিকান্ত দাসে। কৈছে যে বিজেপি যি শাসন চলাইছে, যেনেদৰে কৰি আছে কামবিলাক, এই কামবিলাকৰ পৰা শাসনৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে ডক্টৰ হৰিকান্ত দাস। নেক্সটটো ক'ব হৈছে বিজেপিত যোগদান সদ্য কংগ্ৰেছী ত্যাগী ৰাতুল কলিতা। বিজেপিত যোগদান কৰা দেখা গৈছে সদ্য যি কংগ্ৰেছী ত্যাগী ৰাতুল কলিতাই বিজেপিত যোগদান কৰিছে। নেক্সটটো খবৰ হৈছে কাৰ্বি আংলঙত বিৰোধী শিবিৰত খহনীয়া 2 সহস্ৰাধিক পৰিয়ালৰ বিজেপিত যোগদান। তো এতিয়া আমি যদি নিৰ্বাচনৰ প্ৰাকখনত চাওঁ, তেনেহ'লে নিজ দলৰ হৈ কোনোবাই আজি যদি বিজেপি বা আজি কোনোবাই অগপ বা কোনোবাই ADF বা কোনোবাই ৰাইজৰ দলৰ পৰা এনেদৰে এতিয়া দেখা গৈছে যে এনেকুৱা ধৰণৰ খবৰবিলাকে বহুত বেছি আহি আছে। তো কাৰ্বি আংলঙত বিৰোধী শিবিৰত খহনীয়া 2 সহস্ৰাধিক পৰিয়ালৰ বিজেপিত যোগদান। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা গৌৰৱ গগৈ। তো গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে, সমালোচনা কৰিছে, যোৱা 25 বছৰে কি কৰিলে, কেনেকুৱা কাম কৰিলে, নিজৰ ঘৰৰ বাবে, নিজৰ পৰিয়ালৰ বাবে সম্পত্তি তেওঁলোকে সেইখিনি গোটোৱাত এইখিনি কাম কৰি আছে বা ইত্যাদি বিভিন্ন ধৰণৰ ভাষাৰে কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় এইখিনি দিব, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই ক্ষুৰধাৰ সমালোচনা কৰা দেখা গৈছে মুখ্যমন্ত্ৰী মহোদয়ক। নেক্সটটো খবৰ হৈছে নলবাৰী জিলাত বিজেপি কাৰ্যালয়ত যোগদান কাৰ্যসূচী। এতিয়া দেখা গৈছে নলবাৰীত বিজেপিত বহুত লোকে তেনেদৰে অংশগ্ৰহণ কৰিছে, যোগদান কৰিছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ প্ৰথম অৱস্থাৰ পৰা অখিল গগৈৰ লগত মিত্ৰতাত থকাৰ স্থান আছিল। তো এইখিনি ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে গৌৰৱ গগৈয়ে প্ৰথম অৱস্থাৰ পৰাই ৰাইজৰ দলৰ লগত মিত্ৰতা কৰা কোনো ধৰণৰ ইচ্ছাই নাছিল বুলি এনেদৰে কৈছে ভূপেন বৰা ডাঙৰীয়াই। তো আজি 9 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।